হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ ভালেই আছে। আজি এটা নতুন ব্লগ ভিডিঅ'লৈ ওলাইছোঁ। মিনি ব্লগ হ'ব। আমি গৈ আছোঁ এটা ফটোশ্বুট আৰু ভিডিঅ' শ্বুট কৰিবলৈ কলধাৰী ব্ৰিজলৈ। আমি ওলাই পৰিছোঁ এতিয়া। মানচি পাৰ হৈছোঁহি। ভিডিঅ'টো লগত থাকিব, স্কিপ নকৰিব। ভিডিঅ'টো বহুত ভাল এটা ভিডিঅ' হৈ আছে। চাব আপোনালোকে লোকেশ্যন কেনেকুৱা। খুব ধুনীয়া এটা লোকেশ্যনত আমি গৈ আছোঁ। যোনে যোনে যোৱা নাই কলধাৰী ব্ৰিজলৈ এতিয়া যাব পাৰে। লোকেশ্যন এটা বহুত খুব সুন্দৰ লোকেশ্যন আছে, ভাল পাব আপোনালোকে। আমি ওলাই পৰিছোঁ 6জন, মুঠতে 4জন ওলাইছোঁ এতিয়া। আমি লগ গোট খাম 6জন। এতিয়া আমি পামহি, সোণামুখ পাৰ হৈছোঁ। আমি লোকেশ্যন পাম এতিয়া, ব্ৰিজৰ কাষলৈ পাম আৰু ইয়াতে এটা তেল ডিপো আছে। গৈ আছোঁ এতিয়া আমি। খুব সুন্দৰ ৰাস্তা, খুব সুন্দৰ দৃশ্য এয়া চাব পাই আছে আপোনালোকে। খুব ভাল লাগিছে ইয়াত। কলদিয়াৰ নদীৰ পাৰত জীয়াভৰলী নদী, জীয়াভৰলী নদীৰ ওপৰত ব্ৰিজখন আছে। চাওক লোকেশ্যন, কি ধুনীয়া দৃশ্য। এয়া আমি পাইছোঁহি ব্ৰিজৰ কাষত। এতিয়া আমি সেইফালে যাওঁ কেনেকৈ? লোকেশ্যনটো আমাৰ সেই আগত, সেইফালে ৰাস্তাটো বন্ধ হৈ আছে। গতিকে মই ভাবিছোঁ যে ব্ৰিজ পাৰ কৰি সেইফালে যাওঁ, সেইফালে ৰাস্তা হ'ব, কাৰণ আমি ইয়াতে নতুনকৈ আহিছোঁ। এয়া ব্লগ বনাই আছে আৰু এজনে, বিকি। ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ এতিয়া আমি। লগত থাকিব। ব্ৰিজখন পাৰ হৈয়ে আমি ৰাস্তা এটা পাম। নতুন খুব ধুনীয়া ৰাস্তা আছে তাতে, একো অসুবিধা নাই। সেইফালে কন্যাকা আছে, জাষ্ট দেখালোঁ যোনটো কন্যাকা যাব পাৰি। এইফালে ৰিজৰ্ট এখন আছে, আপোনালোকে ইচ্ছা কৰি যাব পাৰে অপজিট চাইডে। এতিয়া আমি দোকানত থিয় হৈছোঁ অলপ পানী ল'বলৈ। অংশমন, এয়া ব্লগাৰ আমাৰ আকাশ। এইয়া আমাৰ লোকেশ্যন, চাওক কেনেকুৱা খুব ধুনীয়া লোকেশ্যন। এয়া ব্লগাৰে ভিডিঅ' বনাই আছে। জিম কৰি খুব ভাল পায়, তো জিমৰ ভিডিঅ' বনায় আকাশ। এয়া অংশমন ভিডিঅ' শ্বুট কৰি আছে। আকাশো ব্যস্ত হৈ গ'ল। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আপোনালোকে। বাই বাই।